So 10.2 question 4 to tamak ki koise construct the triangle XYZ eta triangle XYZ অঙ্কন কৰিব লাগে which jot XY কাৰ সমান YZ ৰ সমান আৰু এই গুটিটো কাৰ সমান 5.5 ৰ সমান তাৰ পিছত কি কৈছে XY আকৌ XZ কিমান 4 cm আমাক এটা ট্ৰায়াঙ্গল বনাব দিছে কি XYZ যাৰ XY আৰু YZ কি সমান তেন্তে আমি এনেকৈ বনাও সো এটো হল আমাৰ কি কোৱেশ্চন 4 সলিউশন আমি এটা বনাইলো সো ওকে XYZ XY সমান ন XY সমান XY আৰু YZ তেন্তে এটো যেটো 5.5 ৰ সমান তেন্তে এটো কি হ'ব 5.5 ৰ সমান আৰু এটো কিমান 4 ৰ সমান তেন্তে আমি এনেকৈ কৰিম লিখা in triangle XYZ XY and YZ কিমান XY আৰু YZ 5.5 cm আৰু XZ কিমান 4 cm সো এটা আমি কৰো সো প্ৰথমে আমি কি বনাম YZ কিমান কৈছে আমাক 4 cm এটা আমি এটো YZ টো আমি অঙ্কন কৰো সো YZ 4 cm YZ 4 cm আমি লিখিলো এটো হল Y এটো হল কি আমাৰ Z 4 cm তাৰ পিছত কি কৈছে সোৱা তাৰ পিছত কৈছে আমি আকিম XY কিমান 5.5 সো XY হল আমাৰ 5.5 হল নাই হল সো এটো 5.5 না এটো আমি 5.5 হে লিখিব লাগিছিল সো কিন্তু তেন্তে এটো আমি দি দিও XZ দি দিও তেতিয়া সহজ হ'ব এটো XZ দি দিলে এটো 4 হৈ যাব ন মই এটো XZ দি দিও ঠিক আছে স্টুডেন্টস তোমালোকে YZ দিব না লাগে XZ দি দিয়া সো XZ এতিয়া মানে এনেকুৱা হৈ যাব চিত্ৰটো একই কথা ঘুৰি ঘুৰি তেন্তে ইফালে হ'ব 5.5 আৰু ইফালে হ'ব কি 5.5 মানে দুটা বাহু কি একই সো এনেকৈ ললে কেনেকুৱা হ'ব তুমি এই ধৰণে ভাবা এনেকৈ ললো এটো হল আমাৰ XZ লিখিলো প্ৰথমে তাৰ পিছত YZ তাৰ পিছত YX একই কথা লিখিলেই হল তেন্তে এটো কিমান হৈ যাব এটো হৈ যাব আমাৰ Y এই বিন্দুটো কি Y বিন্দু তেহলি জাস্ট বনাই দিয়া এটো বনাই দিয়া হৈ গল এটো হল আমাৰ 5.5 এটো কিমান 5.5 আৰু এটো 4 সিম্পল যদি তোমালোকৰ ইয়াৰ কনস্ট্ৰাকশন টু লাগে কেনেকৈ কৰিছো আমি কনস্ট্ৰাকশন স্টেপ বোৰ লাগে অঙ্কন প্ৰণালী বোৰ লাগে তোমালোকে মোক মেছেজ কৰিব পাৰা ঠিক আছে ন মই তোমালোকক হেবোৰ PDF দি দিম থ্যাংক ইউ